Dear students, I welcome all of you to this class. I am Nazrul Islam from MC Milan High School under Pubnolbari Education Block. Mormor Satru Satri Hokol, Ami Joa class to time and tense সম্পর্কে আলোচনা কৰিছিলো আৰু present indefinite tense সম্পর্কে আলোচনা কৰিছিলো আজি আমি present continuous tense সম্পর্কে আলোচনা কৰিম আহাচোন আলোচনা আৰম্ভ কৰো সৰ্বপ্ৰথমে আমি চাই লওঁ present continuous tense ৰ ফৰ্মটো প্ৰথমে সাবজেক্ট বহিব তাৰ পিছত সাবজেক্টৰ নাম্বাৰ আৰু পাৰ্সন অনুসৰি ইয়াৰ লগত খাপ খোৱাকৈ বি ভাৰ্বৰ এটা ফৰ্ম এম ইজ অৰ আৰ তাৰ পিছত ৰুট অফ দা ভাৰ্বৰ বেস ফৰ্মটো তাৰ পিছত আইএনজি সাবজেক্ট বি ভাৰ্বৰ ৰূপ ৰুট অফ দা ভাৰ্ব আইএনজি যোগ দিওঁতে অলপ মন কৰিবলগীয়া কথা আছে হেতু হল ভাৰ্বৰ শেষৰ আখৰটো যদি ই হয় তেতিয়া আইএনজি যোগৰ সময়ত ইটো উঠি যায় এক্সাম্পলস খিনি চোৱাচোন টেক টি এ কে ই টেক টেকিং হোৱাৰ লগে লগে ইটো উঠি গৈছে চোৱাচোন ঠিক তেনেকৈ ৰাইড ৰাইডিং হাইড হাইডিং এনেকুৱা হ'ব আৰু এটা মন কৰিবলগীয়া কথা হ'ল যে কিছু ক্ষেত্ৰত ভাৰ্বৰ শেষৰ আখৰটো ডাবল হৈ যায় কেতিয়া হয় এক সিলেবল যুক্ত ভাৰ্বৰ শেষৰ আখৰ কেইটা যদি কনসনেন্ট প্লাস ভাৱেল প্লাস কনসনেন্ট এইটো ফৰ্মত থাকে কনসনেন্ট প্লাস ভাৱেল প্লাস কনসনেন্ট তেতিয়া শেষৰ কনসনেন্টটো ডাবল হৈ যায় এক্সাম্পল চোৱাচোন কাট সি ইউ টি কনসনেন্ট ভাৱেল কনসনেন্ট কাটিং ডবল টি আই এন জি ষ্টপ পিছৰ তিনিটা আখৰৰ গাঁথনিটো চোৱাচোন কনসনেন্ট ভাৱেল কনসনেন্ট ষ্টপিং তেনেকৈ সিট সিটতো কনসনেন্ট ভাৱেল কনসনেন্ট সিটিং হৈছে আৰু এটা কথা আছে যে কেৱল এটা সিলেবল যুক্ত ভাৰ্বৰ ক্ষেত্ৰতে যে এইটো এনেকুৱা হ'ব সেইটো নহয় একাধিক সিলেবল যুক্ত ভাৰ্বৰ ক্ষেত্ৰতো যদি শেষৰ সিলেবলটোত ষ্ট্ৰেছ পৰে জোৰ পৰে তেতিয়াও শেষৰ কনসনেন্টটো ডাবল হয় এক্সাম্পল চোৱাচোন এক্সাম্পলস খিনি চোৱাচোন বিগিন এই ভাৰ্বটোৰ পিছৰ সিলেবলটো মই ক্যাপিটেল লেটাৰে লিখিছো ষ্ট্ৰেছটো বুজাবলৈ বিগিন পিছৰ সিলেবলটো ষ্ট্ৰেছ পৰিছে গতিকে বিগিনিং ডবল এন আই এন জি ঠিক তেনেকৈ প্ৰিফাৰ ফাৰ এইটো ষ্ট্ৰেছ পৰিছে এইটো সিলেবলত এটা প্ৰিফাৰিং এনেকুৱা হ'ব এতিয়া বুজি পালানে আই এন জি ব্যৱহাৰ কৰাৰ আগত এইখিনি কথাত আমি মনোযোগ দিব লাগিব শেষৰ ফালে ই আছে নে নাই চাই ল'ব লাগিব আৰু এই সিলেবিক যিখিনি কথা সিলেবল যুক্ত যিখিনি কথা আখৰ শেষৰটো ডাবল হৈ যোৱা এইখিনি কথাত অকণমান মনোযোগী হ'বা এতিয়া আহাচোন ইয়াৰ ইউজেছ ব্যৱহাৰ ক্ষেত্ৰবিলাক আমি আলোচনা কৰোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ কথা কৈ থকাৰ সময়ত কোনো কাৰ্য চলি থকা বুজাবলৈ কৈ আছোঁ কাৰ্যটো চলিও আছে এক্সাম্পলছ দুটা দিছোঁ চোৱাচোন আই এম ৰাইটিং মই লিখি আছোঁ কৈও আছোঁ কামটো হৈও আছে চি ইজ ছিংগিং তাই গীত গাই আছে কৈ থকা মুহূৰ্ততে চলি আছে কামটো তাৰপিছত বেলেগ এটা নিয়মলৈ আহা অদূৰ ভৱিষ্যতে হ'ব লগা কোনো কাৰ্য বুজাবলৈ নিয়াৰ ফিউচাৰ অদূৰ ভৱিষ্যতে হ'ব লাগিব কিন্তু এই ক্ষেত্ৰত সময়ৰ উল্লেখ প্ৰয়োজনীয় সময়ৰ উল্লেখ থাকিব লাগিব এক্সাম্পলছ খিনি চোৱাচোন দে আৰ গোয়িং টু দ্য থিয়েটাৰ টু নাইট আজি ৰাতি তেওঁলোকে থিয়েটাৰ চাবলৈ যাব হি ইজ গোয়িং টু লণ্ডন নেক্সট উইক তেওঁ নেক্সট উইকত অহা সপ্তাহত লণ্ডনলৈ যাব এই দুইটা বাক্যতে টাইম এক্সপ্ৰেছন আছে টু নাইট এণ্ড নেক্সট উইক এনেকৈ টাইম এক্সপ্ৰেছন থাকিলে আমি ভৱিষ্যতে হ'ব লগা কাৰ্য বুজাবলৈকো প্ৰেজেণ্ট কণ্টিনিউৱাছ ব্যৱহাৰ কৰিব পাৰোঁ তাৰপিছত আৰু এটা প্ৰসংগলৈ আহা
কৈ থকা মুহূৰ্তত নহ'লেও কোনো এটা কাৰ্যত অস্থায়ীভাৱে লাগি থকা বুজাবলৈ কৈ থকা সময়ত হোৱা নাই এটা এক্সাম্পল লোৱা ইয়াত থকাটো পিছত ক'ম বাৰু মই ধৰি লোৱা তুমি মোৰ ছাত্ৰ বা ছাত্ৰী আজিৰ পৰা বহু বছৰ পিছত তোমাক এদিন লগ পালোঁ মই ধৰি লোৱা বজাৰ এখনতে লগ পাই তোমাক সুধিলোঁ কি খবৰ তুমি কেনে আছা কি কৰা আজিকালি তুমি হয়তো ক'লা যে ছাৰ মই এটা মাল্টিনেশ্যনেল কোম্পানীত কাম কৰি আছোঁ চোৱাচোন তুমি মাল্টিনেশ্যনেল কোম্পানীত বা অন্য কোনো কৰ্মক্ষেত্ৰত আছা সেই কথাটো যে মোক ক'লা সেই সময়ত তুমি বজাৰত আছা বজাৰ কৰি আছা মই তোমাক সোধা প্ৰশ্নটো তুমি সঠিক উত্তৰ দিছা মই সেইটোৱে জানিব খুজিছিলোঁ যে তুমি কি কাম কৰি আছা এতিয়া মূলতঃ কিহত তুমি নিজকে নিযুক্ত কৰি ৰাখিছা ঠিকেই উত্তৰ দিছা তুমি কোৱা নাই যে ছাৰ বজাৰ কৰি আছোঁ এতিয়া মই সেইটো সোধাও নাছিলোঁ তোমাক এনেকুৱা ক্ষেত্ৰত আমি সেই মুহূৰ্তত চলি নাথাকিলেও যিটো কামত মূলতঃ লাগি থকা যায় লাগি থকা হৈছে সেইটো আমি প্ৰেজেণ্ট কণ্টিনিউৱাছত প্ৰকাশ কৰিব পাৰোঁ ইয়াত দিয়া এক্সাম্পল দুটা চোৱাচোন আই এম ৰিডিং শেক্সপিয়াৰ মই শেক্সপিয়াৰ অধ্যয়ন কৰি আছোঁ কোৱাৰ সময়ত তুমি কিতাপখন লগত লৈ থকা নাই কিন্তু তুমি মূলতঃ শেক্সপিয়াৰ অধ্যয়নৰ কামত লাগি আছা বা দ্বিতীয় বাক্যটো হি ইজ ৰাইটিং হিজ ছেকেণ্ড নভেল তেওঁৰ দ্বিতীয়খন উপন্যাস লিখি আছে অৰ্থাৎ সেই উপন্যাস লিখা কামত মূলতঃ ব্যস্ত আছে তাৰপিছত আৰু এটা আহা কোনো ব্যক্তিয়ে সদায় একেধৰণৰ কামকে কৰি থাকিলে অলপ বিৰক্তিসূচক মনোভাৱত অলৱেজৰ লগত প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয় বিৰক্তি প্ৰকাশক হিচাপেও ব্যৱহাৰ কৰা হয় যেনে এটা এক্সাম্পল চোৱাচোন দুটা এক্সাম্পল দিয়া হৈছে চি ইজ অলৱেজ কমপ্লেইনিং তাই সদায় কমপ্লেইন কৰি থাকে সদায় অভিযোগ কৰি থাকে মানে আপত্তি তাই নুগুচেই ওজৰ নুগুচেই অলপ বিৰক্তিসূচকভাৱে কোৱাৰ ক্ষেত্ৰত আমি এনেকৈ ক'ব পাৰোঁ বা দ্বিতীয় বাক্যটো হি ইজ অলৱেজ ফাইণ্ডিং ফল্টছ অফ আদাৰ্ছ সি সদায় আনৰ দোষ খুচৰি পৰে এটা বিৰক্তিকৰ অভ্যাস এনেকুৱা ক্ষেত্ৰতো আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰোঁ তাৰপিছত আহা ভৱিষ্যতে হ'ব লগা কাৰ্য বুজাবলৈ আমি আৰু এটা ষ্ট্ৰাকচাৰ ব্যৱহাৰ কৰোঁ সেইটো হ'ল গোয়িং টু প্লাছ ভাৰ্ব এই ষ্ট্ৰাকচাৰটোৰ সহায়তো আমি ভৱিষ্যতত হ'ব লগা কাৰ্য প্ৰকাশ কৰোঁ অৱশ্যে অলপ বেলেগ ধৰণৰ এই বাক্যকেইটা কেনে এই বাক্যসমূহে সাধাৰণতে অভিপ্ৰায় আৰু দৃঢ়তা প্ৰকাশ কৰে আহাচোন এক্সাম্পলখিনি চাই লওঁ এক্সাম্পলছখিনি চাই লোৱাচোন আই এম গোয়িং টু ৰাইট আ লেটাৰ টু হিম মই তেওঁলৈ এখন চিঠি লিখিম এইটো ভৱিষ্যতৰ কাৰ্য কিন্তু ইয়াত এটা অভিপ্ৰায় সোমাই আছে মই চিঠি এখন লিখিম দ্বিতীয় বাক্যটোত চোৱা ইট ইজ গোয়িং টু ৰেইন চুন সোনকালেই বৰষুণ দিব তাৰমানে এনেকুৱা এটা পৰিৱেশ হৈছে আকাশত যে বৰষুণ দিবই কিছু দৃঢ়তাসূচকভাৱে এই কথাটো কোৱা হৈছে এনেকুৱা অভিপ্ৰায় বা দৃঢ়তাসূচকভাৱে কিবা কথা ক'ব লাগিলে আমি গোয়িং টু প্লাছ ভাৰ্ব এই ষ্ট্ৰাকচাৰটো ব্যৱহাৰ কৰিব পাৰোঁ তাৰপিছত আহা এই কথাটো অলপ মই প্ৰেজেণ্ট ইনডিফিনিট টেন্স সম্পৰ্কে আলোচনা কৰাৰ সময়তো কৈছিলোঁ যে কিছুমান ভাৰ্ব কণ্টিনিউৱাছ টেন্সত ব্যৱহৃত নহয় নন কনক্লুচিভ বুলি কয় ইহঁতে ইনডিফিনিট টেন্সত থাকিয়েই কণ্টিনিউৱাছৰ অৰ্থ প্ৰকাশ কৰে তেনেকুৱা ভাৰ্ব কিছুমান ইয়াত দিছোঁ চোৱাচোন ভাৰ্বছ অফ পাৰচেপশ্যন যিবিলাক ইন্দ্ৰিয় গ্ৰাহ্য কথা আমাৰ যে পাঁচটা ইন্দ্ৰিয় চকু কাণ নাক জিভা ছাল এইবিলাকেৰে অনুভৱ কৰা এইবিলাকেৰে গম পোৱা যিবিলাক কথা চি হিয়াৰ স্মেল নটিছ এই ধৰণৰ ভাৰ্বৰ লগত আইএনজি নহয় ভাৰ্বছ অফ ইম'শ্যন আৱেগ অনুভূতি বুজোৱা যিবিলাক ভাৰ্ব ৱান্ট উইচ ডিজায়াৰ লাভ হেট এই ধৰণৰ ভাৰ্ববিলাক তাৰপিছত আহা ভাৰ্বছ অফ থিংকিং ভাৱ প্ৰকাশক যিবিলাক ভাৱ বুজোৱা থিংক ছাপ'জ বিলিভ এগ্ৰি ইত্যাদি পজিশ্যন বুজোৱা যিবিলাক ভাৰ্ব পজিশ্যন মালিকী বুজোৱা মালিকানা বুজোৱা যিবিলাক ভাৰ্ব আউন বিং হেভ পজেছ এইবিলাক some other verbs like seem look appear contain consist আদি এইবিলাকৰ লগতো আইএনজি নবহে উদাহৰণ চোৱাচোন
আই চি আ বাৰ্ড, মই এটা চৰাই দেখিছোঁ। চিটোৰ লগত আই এন জি নহয়, আই এম চিং নহয়। ঠিক তেনেকৈ হি লাভছ মি, তেওঁ মোক ভাল পায়, হি ইজ লাভিং মি নহয়। অৱশ্যে কেতিয়াবা এই ভাৰ্ববোৰৰ কণ্টিনিউৱাছ ফৰ্মো ব্যৱহৃত হয়, তেতিয়া সেইবিলাকে বেলেগ অৰ্থ প্ৰকাশ কৰে। এই ভাৰ্ববিলাকৰ যিটো স্বাভাৱিক অৰ্থ সেইটো প্ৰকাশ নকৰে, অন্য অৰ্থত ব্যৱহৃত হয়। এক্সাম্পল দুটামান দিছোঁ চোৱাচোন। আই এম চিইং এ ডক্টৰ টু নাইট, আজি ৰাতি মই এজন ডাক্তৰক দেখা কৰিম। দেখা কৰাৰ অৰ্থত হৈছে চিইংটো, সাক্ষাৎ কৰাৰ অৰ্থত হৈছে। হুইচ জাজ ইজ হিয়াৰিং দ্য কেছ, কোনজন জাজে কেছটোৰ হিয়াৰিং লৈ আছে, শুনানি লৈ আছে। ইয়াত শুনানি হৈছে, অৰ্থাৎ ইচ্ছাকৃতভাৱে কৰা কাম। শুনা, হেয়াৰটো এটা ভাৰ্ব পাৰচেপশ্যন, কিবা এটা শব্দ হ'ল আমি শুনিলোঁ, কিন্তু ইয়াত শুনাটো স্ব-ইচ্ছা হৈছে, ইচ্ছাকৃতভাৱে হৈছে, ডেলিভাৰেটলি হৈছে। এনেকুৱা ডেলিভাৰেট এক্টিভিটি বা কনচিয়াছ এক্টিভিটি বুজালে তেতিয়া নন কনক্লুচিভ ভাৰ্বৰ লগতো আই এন জি হয়। হেয়াৰিংটো তেনেকুৱা এটা মানে অৰ্থত ব্যৱহৃত হৈছে। তাৰপিছত আকৌ এটা চোৱাচোন। হি ইজ স্মেলিং দ্য ফিছ টু ন' ৱেডাৰ ইট ইজ ফিট টু ইট অৰ নট, তেওঁ মাছটো শুঙি আছে, কিয়? টু ন' জানিবলৈ, ৱেডাৰ ইট ইজ ফিট অৰ নট, ইট ইজ ফিট টু ইট অৰ নট, খাবলৈ উপযুক্ত হৈ আছে নে নাই, মাছটো গেলিছে নেকি, বেয়া হৈ গৈছে নেকি, সেইটো জানিবলৈ তেওঁ শুঙি চাইছে। অৰ্থাৎ কিবা এটা গোন্ধ এনেই আহি নাকত লগা নাই, গোন্ধটো আমি নিজেই লৈছোঁ, ইচ্ছাকৃতভাৱে সচেতনভাৱে লৈছোঁ। এনেকুৱা ক্ষেত্ৰত তাৰ স্বাভাৱিক অৰ্থতকৈ বেলেগ অৰ্থ হৈ যায়, তেতিয়া আই এন জি ব্যৱহাৰ হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স সম্পৰ্কে আজি আমি এইখিনি আলোচনা কৰিলোঁ। আশা কৰিছোঁ তোমালোকে বুজিব পাৰিছা। পিছত আকৌ লগ হ'ম। আটাইলৈ ধন্যবাদ থাকিল।